নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগত নতুনকৈ পদ মুকলি হৈছে। ইয়াত আপোনালোকৰ টোটেল পদ আছে 3000 প্লাছ পদ আছে। ইয়াত আপোনালোকে কোনে কোনে আবেদন কৰিব পাৰিব, কেনেদৰে আবেদন কৰিব লাগিব, কোনসকলে ইয়াতভাৱে আবেদন কৰোঁতে পইচা দিব লাগিব, কেনেদৰে কৰিব, গোটেইখিনি কথা মই আজি আপোনালোকক ভিডিঅ'টোত সকলোখিনি জনাই দিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ এনেকুৱা ধৰণৰ জব আপডেটসমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে, আপোনালোকে গৈ যিকোনো এটা জইন হৈ ল'ব পাৰে। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। ইয়াৰ অন্তিম তাৰিখটো হৈছে 29 মে'। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 2964টা চাৰ্কুল বেছড অফিচাৰৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে অনলাইন আবেদন কৰিবৰ কাৰণে লিংক মুকলি কৰি দিছে আৰু আবেদন বৰ্তমান সেইকেইটা পোষ্টৰ চলি আছে। ইয়াত আপোনালোকে যদি চাবলৈ যায় CBOটো কি হয়, আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিলে পাই যাব। আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকে দৰমহা আপোনাৰ দিব 48,480 ৰুপিছৰ পৰা আপোনালোকৰ 85,920 ৰুপিছ। এইটো আপোনালোকৰ স্কেল হ'ব। আৰু আপোনালোকৰ যদি এপ্লাই কৰোঁতে বা কিবা ইয়াৰ ওপৰত জানিব লগা আছে তেনেহ'লে আপোনালোকে ইয়াত এটা হেল্পলাইন নাম্বাৰ আৰু আপোনালোকৰ মেইল আইডিও দিয়া আছে, আপোনালোকে এইখিনিত তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু বয়সৰ সময়সীমাৰ কথা যদি আপোনালোকে ক'বলৈ যায় 21 পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিব পাৰে। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভ BWC সকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। এনি ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰা সকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পদকেইটাত আবেদন কৰিবৰ কাৰণে মিনিমাম যদি আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ আবেদন বৰ্তমান চলি আছে। আপোনালোকে আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in আপোনালোকে ভিজিট কৰিলে পাব, গুগলত চাৰ্চ কৰিলেই হ'ল। আৰু এই পদকেইটাৰ আবেদন কৰিবৰ কাৰণে আপোনালোকে লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক হয়। যিখন ষ্টেটৰ পৰা আপোনালোকে আবেদন কৰে সেই ষ্টেটৰ যিখিনি লোকেল লেংগুৱেজ হয়, আৰু লগতে আপোনালোকে 10 বা 12+ ষ্টেণ্ডাৰ্ডৰ যি মাৰ্কশ্বিট বা চাৰ্টিফিকেট হয় সেইখিনিৰ লগত আপোনালোকে আবেদন কৰোঁতে লাগিব। আৰু লোকেল লেংগুৱেজটো আপোনালোকৰ জনাটো কম্পালচৰি হয়। যদি এতিয়া আপোনালোকে অসমৰ কাৰণে আবেদন কৰে, অসমীয়া, বড়ো, বেংগলী এইকেইটা লেংগুৱেজ আপোনালোকৰ ভিতৰত যিকোনো এটা হ'লেও আপোনালোকে জানিব লাগিব। এই পদকেইটাৰ আবেদন কৰিবৰ কাৰণে আপোনালোকে আবেদন ফিজ এটা দিব লাগিব। আনৰিজাৰ্ভ OBC আৰু EWS সকলে 750 টকা, ST SC আৰু PWBD কেণ্ডিডেটসকলে এটকাও পইচা পে'মেণ্ট কৰিব নালাগে। এই পদকেইটাত আপোনালোকে কেনেদৰে আবেদন কৰিব, অনলাইন মাধ্যমত এই পদকেইটাৰ বাবে আবেদন হৈ আছে আৰু বৰ্তমান আপোনালোকে আবেদন কৰিব পাৰে। এই আবেদন নটিফিকেশ্যনটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিছোঁ, তাতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তাত গৈও চাব পাৰে। নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব অসমকেৰিয়াৰ.in আপোনালোকে ভিজিট কৰিব পাৰে। আৰু আপোনালোকৰ এই পদকেইটাৰ ষ্টাৰ্টিং ডেট 9 মে'ৰ পৰা আবেদন আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 29 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আৰু চলি থাকিব। আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটতে পাব। যিসকলে বৰ্তমানে আমাৰ ভিডিঅ'টো লাইক এটা কৰা নাই তেওঁলোকে লাইক এটা কৰক। আৰু যদি কিবা জানিবলৈ নাই বুজা তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাওক, মই নিশ্চয় সেইটোৰ ওপৰত জনাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। আৰু ভিডিঅ'ত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আমি এতিয়া আমাৰ যিটো আপোনালোকৰ আৰু এটা নটিফিকেশ্যন আহিছে, মই যিহেতুকে কৈছোঁ দুটা নটিফিকেশ্যন, মই দুইটা ক্লিয়াৰকৈ কৈ দিম। আৰু বহুতে যদি স্কিপ কৰি চাই তেনেহ'লে আপোনালোকে অকণো নুবুজিব, আপোনালোকে কণ্টিনিউৱাছ চাই থাকিব, তেতিয়াহে গোটেইখিনি গম পাব। নেক্সট যিটো নটিফিকেশ্যন আহিছে হিন্দুস্তান পেট্ৰলিয়াম কৰ্প'ৰেশ্যন লিমিটেড চমুকৈ HPCLৰ ফালৰ পৰা। ইয়াৰ অন্তিম তাৰিখটো হৈছে 21/5/2025। ইয়াত 103টা জুনিয়ৰ এক্সিকিউটিভ ভেকেঞ্চিৰ কাৰণে মুকলি কৰি দিছে। মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, ফায়াৰ এণ্ড ছেফটি এণ্ড কেমিকেল এইকেইটা ডিপাৰ্টমেণ্টৰ কাৰণে পোষ্ট ওলাইছে। আপোনালোকে এই পদকেইটাতো আপোনালোকে আবেদন কৰিব পাৰে। জুনিয়ৰ এক্সিকিউটিভ হয় পোষ্টটোৰ নাম। আৰু ইয়াত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে যিটো আপোনালোকৰ পোষ্ট ওলাইছে, মেকানিকেলৰ কাৰণে 11টা ওলাইছে, ইলেক্ট্ৰিকেলৰ কাৰণে 17টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 6টা, কেমিকেলৰ কাৰণে 41টা, ফায়াৰ এণ্ড ছেফটিৰ কাৰণে আপোনালোকৰ 28টা আছে। পে' স্কেলটো 30,000ৰ পৰা 1,20,000 টকা হ'ব। স্কেল এইটো আপোনালোকৰ দৰমহা নহয়। আৰু ইয়াত আপোনালোকৰ 30,000 টকাৰ লগত বহুতখিনি বস্তু ইনক্লুড হ'ব। এইখিনি বেছিক 30,000 টকাটো আপোনালোকে সেইটো কাৰণে 30,000 টকা বুলি ভাবিব নালাগে। আৰু মিনিমাম যিটো এজ লিমিট সেইটো 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ইলিজিবল হয়। আৰু আপোনালোকে যিসকলে বৰ্তমান আমাৰ ভিডিঅ'টো লাইক এটা কৰা নাই তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব।
ST SC সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, PWD আনৰিজাৰ্ভ সকলে 10 বছৰ, PWD OBC NCL সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 3 বছৰীয়া ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা অৰ্থাৎ পলিটেকনিক যিসকলে পাছ কৰিছে ইঞ্জিনিয়াৰিঙত তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ মাৰ্কটো 60% মাৰ্ক লাগিব আনৰিজাৰ্ভ OBC আৰু EWS সকলৰ কাৰণে। OBC সকলৰ কাৰণে, EWS কাৰণে 50 আৰু ST SC সকলৰ কাৰণে আপোনালোকৰ 50% মাৰ্ক হ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰিবৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো ST SC আৰু PWBD কেণ্ডিডেট তেওঁলোকে এটকাও দিব নালাগে। আনৰিজাৰ্ভ OBC NCL আৰু EWS সকলে 1180 টকা পে'মেণ্ট তাত প্লাছ আৰু আপোনালোকৰ পে'মেণ্ট গেটৱে চাৰ্জ আপোনালোকে পে' কৰিব লাগিব আৰু আপোনালোকৰ যিটো 1180 টকা তাৰ ওপৰতহে হ'ব এমাউণ্টটো। আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ অনলাইন মাধ্যমতে আপোনালোকে আবেদন কৰিব লাগিব আৰু পে'মেণ্টটো আপোনালোকে অনলাইনেই কৰিব লাগিব। আপোনালোকে আমাৰ ৱেবছাইট assamcareer.in ত গৈ কৰিব পাৰে আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায় 24 মাৰ্চৰ পৰা পদকেইটাৰ বাবে আবেদন আৰম্ভ হৈছে। লাষ্ট ডেট 21 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ, টেলিগ্ৰাম আৰু আমাৰ ৱেবছাইটৰ লিংক আছে, আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে আৰু যদিহে কিবা বুজা নাই তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। ভিডিঅ'টোত লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেটসমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। আজিলৈ ইমানেই, আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত। ধন্যবাদ।